আলফা স্বাধীনৰ শেহতীয়া তৎপৰতাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেইজনমান যুৱকে গ্ৰেনেড লৈ প্ৰৱেশ কৰাৰ খবৰ আছিল। দুজনমানে আত্মসমৰ্পণ কৰিছে। দুজনমানৰ সৈতে কথা বতৰা চলি আছে। দুটামান গ্ৰেনেড ফুটালে অসম স্বাধীন হ'ব নেকি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এনে পৰিস্থিতিত অসম পিছুৱাইহে যাব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে জানুৱাৰীৰ প্ৰথম সপ্তাহত আলোচনাপন্থী আলফাৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হ'ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। শান্তি চুক্তিৰ খচৰাত অসম চুক্তিৰ ৬ নম্বৰ দফাৰ বিষয়খিনিয়ে গুৰুত্ব পাইছে বুলিও জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেইজনমান আলফাৰ যুৱকে কেইটামান গ্ৰেনেড লৈ অসমত প্ৰৱেশ কৰাৰ বাতৰি আমাৰ আছে, কিন্তু তাৰ ভিতৰত কেইবাজনেও আহি গ্ৰেনেড কেইটা জমা দিছে। কেইজনমান পুলিচৰ লগত যোগাযোগ কৰি আত্মসমৰ্পণো কৰিছে। আৰু মই ভাবোঁ যে ঠিক আছে, এনেকুৱাটো আমাৰ অসমত দুই এটা চলি থাকে, কিন্তু আচল এই মাহৰ ভিতৰতে আমাৰ প্ৰচেষ্টা আছে যে প্ৰটক আলফাৰ লগত চুক্তি স্বাক্ষৰ কৰা, আৰু প্ৰটক আলফাৰ লগত চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আলফা স্বাধীনৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়াটোক আগবঢ়াই লৈ যোৱাৰ বাবে আমি চিৰিয়াছলি প্ৰচেষ্টা হাতত ল'ম। আল্টিমেটলি সকলোৱে বুজি পাব লাগে, বিশেষকৈ পৰেশ বৰুৱা ডাঙৰীয়াই, যে অসমত যিমানে এইবিলাক কাম হ'ব আকৌ অসমখন পিছুৱাই যাব। দুটা বা তিনিটা গ্ৰেনেড মাৰিলেতো অসম স্বাধীন নহয়, কিন্তু অসমৰ ক্ষতিটোতো হ'ব। সেইকাৰণে মই আশা কৰোঁ যে এটা অসমত পৰিৱেশ আৰম্ভ হৈছে। এতিয়া ডাঙৰ ইনভেষ্টমেণ্টবিলাকৰ আলোচনা হৈছে। এইবিলাক ঘটনাই আকৌ অসমখনৰ উন্নতিটোৱে ৰখাই দিব, আৰুতো তাৰ বাদেতো একো নহয়। সেইকাৰণে মই এটাই ক'ম যে নিজৰ জননী জন্মভূমিৰ ওপৰত কোনে বোম মাৰে, সেইটোতো নহয়। গতিকে আপোনাৰ কাৰোবাক কোনোবাই বেয়া পাইছে, এইটো ব্যক্তিগত কাজিয়া, সেইটো চলি থাকক, সেইটোৰ লগত আমাৰ কথা নাই। কিন্তু অসমখনত আৰু এইবিলাক কৰিব গ'লে কি লাভ হ'ব? কথাটো মই পাতিয়ে থাকোঁ, এইটো কোনো মেকানিজিম নালাগে। আজিও যদি মই ভাবোঁ যে অহাকালি কথা পাতিব খোজোঁ, কথাটো পাতিয়ে থাকিব পাৰোঁ। তেওঁৰ লগত মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা 10-12 বাৰটো কথা পাতিছোঁৱে, আৰু বোলে অহাকালি 9টাত পাতিম, অহাকালিও পাতিব পাৰোঁ। কথা পাতাটোত সমস্যা নহয়, কিন্তু তেওঁৰো কম্পালশ্যন আছে, মোৰো কম্পালশ্যন আছে। কথাটো মিলাটোহে সমস্যা। প্ৰটক আলফাৰ যিটো চুক্তি, তাতে বেছিকেলি ক্লজ 6ৰ বিভিন্ন ইছ্যুৱে প্ৰাধান্য পাব। কাৰণ অসমীয়াৰ বা অসমবাসীৰ যিটো সংৰক্ষণ বা আমাৰ যিটো ৰক্ষণাবেক্ষণ, সেইটো এটা ইছ্যু। আৰু তেওঁলোকে যিহেতু ইমান দিনে তাৰ কাৰণে সশস্ত্ৰ সংগ্ৰাম কৰিছিলে, গতিকে এইখন চুক্তিত জেনেৰেলি কিছু ক্লজ 6ৰ কথা বা সাংবিধানিক বা ৰাজনৈতিক, অৰ্থনৈতিক, ভূমিৰ সুৰক্ষা, এই ইছ্যুবিলাক তেওঁলোকে উত্থাপন কৰিছে। তাৰ ভিতৰত কিমান দূৰ ভাৰত চৰকাৰে কৰিব পাৰিব, কিমান দূৰ আমি কৰিব পাৰিম, সেইটো চুক্তি স্বাক্ষৰ কৰাৰ আগমুহূৰ্তত দেখা যাব।